বিষাক্ত সুৰা পান কৰি 29 জনৰ মৃত্যু। তামিলনাডুৰ কাল্লাকুছিৰি জিলাত সংঘটিত হৈছে এই ঘটনা। বিষাক্ত সুৰাই পান কাঢ়িলে 29 জন লোকৰ। বৰ্তমানো চিকিৎসাধীন হৈ আছে 60 জনৰো অধিক লোক। এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ৰাজ্যপালে। ৰাজ্যপালগৰাকীৰ মতে তামিলনাডুৰ কাল্লাকুছিৰি জিলাত এতিয়াও অবৈধ সুৰাৰ সেৱন হ্ৰাস পোৱা নাই। এইটো এটা ডাঙৰ চিন্তনীয় বিষয়। উল্লেখ্য যে ঘটনাৰ খবৰ পোৱাৰ লগে লগেই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু গ্ৰেপ্তাৰ কৰে অবৈধ সুৰাৰ প্ৰস্তুত কৰাৰ অভিযুক্তক। আৰক্ষীয়ে অভিযুক্তৰ পৰা প্ৰায় 200 লিটাৰ সুৰাৰ জব্দ কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে সুৰাত মাৰাত্মক মিথাইনলৰ উপস্থিতি আছে। এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী MK ষ্টিলনিলে অবৈধ সুৰাৰ উৎপাদন বন্ধ কৰিব নোৱাৰা বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইফালে হাহাকাৰ লাগিছে ভুক্তভোগী পৰিয়ালৰ মাজত। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সময়ত বিষাক্ত সুৰাৰ ঘটনাৰ পোহৰলৈ আহে। বিষাক্ত সুৰাৰ ফলত দেশৰ বহু লোকে প্ৰাণ হেৰুৱাইছে, কিন্তু এতিয়াও কম হোৱা নাই অবৈধ সুৰাৰ প্ৰচলন। নিউজ ডেস্ক ৰিপোৰ্ট, মাই নিউজ NA।